চাওক আজি মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা ঢেকিয়াজুলিৰ নিজ বৰচলাৰ পৰা আৰম্ভ হ'ব পুৱা 9:30 বজাৰ পৰা আৰু ইয়াৰ পূৰ্বে 9 বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে গুপ্তেশ্বৰ দেৱালয়ত উপস্থিত হৈ সেৱা অৰ্চনা কৰিব আৰু এই কাৰ্যসূচীৰ অংশৰূপে ঢেকিয়াজুলিৰ স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ উদ্যোগত ঢেকিয়াজুলিৰ পাণবাৰী চাহ বাগিচাত যি হিন্দু বৈদিক ক্ষেত্ৰ আছে ইয়াতে এক সমূহীয়া বিবাহৰ অনুষ্ঠান আয়োজন কৰিছে মন্ত্ৰী অশোক সিংঘাল। ইয়াতে 53 গৰাকী দৰা কন্যাৰ ইয়াতে যি বিবাহ অনুষ্ঠান আয়োজন কৰিছে মন্ত্ৰী অশোক সিংঘালৰ উদ্যোগত। যিসকল চাহ বাগিচাৰ যুৱক যুৱতী তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকে বিবাহ সম্পন্ন কৰা নাছিলে মাংগলিকভাৱে, সেই বিবাহৰ অনুষ্ঠান আজি আনুষ্ঠানিকভাৱে ইয়াতে সমূহীয়াভাৱে আয়োজন কৰিছে আৰু মই এই মুহূৰ্তত পোনে পোনে দেখুৱাম সেই পৰিৱেশ। এয়া সকলো চাহ বাগিচাৰ যুৱক যুৱতী তেওঁলোকে এনেধৰণে ইয়াতে সমূহীয়াভাৱে বিবাহৰ অনুষ্ঠান মন্ত্ৰী অশোক সিংঘালৰ উদ্যোগত ইয়াতে আয়োজন কৰিছে মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীৰ অংশৰূপে। মই এগৰাকী যুৱতী আছে, কিমান এক বছৰ হ'ল আজি হৈছো বিয়া হৈছে। প্ৰিয়া কৰ্মকাৰ ভাল লাগিছে। অনিল কৰ্মকাৰ 1 বছৰ হৈছে। বহুতে ভাল লাগিছে। ভাল লাগিছে। আজি ইয়াতে 45 এনে 53 গৰাকী দৰা কন্যাৰ ইয়াতে সমূহীয়াভাৱে একেলগে বিবাহৰ অনুষ্ঠান আয়োজন কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অশোক সিংঘালৰ তৎপৰতাত। মুখ্যমন্ত্ৰীৰ যি জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচীৰ অংশৰূপে মুখ্যমন্ত্ৰীও তেখেতসকলক এই বিবাহৰ পিছত যি জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে অংশ লৈ তেওঁলোকক আশীৰ্বাদো দিব আৰু এই মুহূৰ্তত মই সেই পৰিৱেশ দেখুৱাইছো। ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ তৎপৰতাত এই সমূহীয়া বিবাহ ঢেকিয়াজুলি হিন্দু বৈদিক ক্ষেত্ৰত অনুষ্ঠিত হৈছে আৰু 53 গৰাকী দৰা কন্যাৰ এই বিবাহৰ অনুষ্ঠান আমি এই মুহূৰ্তত দেখুৱাইছো মুখ্যমন্ত্ৰীৰ যি জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীৰ অংশৰূপে। আৰু যিগৰাকী এই সমূহীয়া বিবাহৰ উদ্যোক্তা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অশোক সিংঘাল আছে, আমি তেখেতৰ পৰা জানিম কি ক'ব জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীৰ এক অংশ। ৰাতিপুৱা 53 জোৰা আদিবাসী চাহ বাগানত কাম কৰা, চাহ বাগানৰ লগত জড়িত ল'ৰা আৰু ছোৱালী দৰা কইনাৰ ৰূপত ইয়াত আছে। তেখেতসকলৰ শুভ বিবাহ কাৰ্যসূচীৰে এই মংগলময় দিনৰ শুভাৰম্ভ হ'ব। বিভিন্ন কাৰণত নহয়, দুখীয়া মানুহ বিবাহ পাতিব নোৱাৰে, খৰচ কৰিব নোৱাৰে। খুব ভাল লাগিছে মনটো আজি। সমাজে বহন কৰিছে। মই কোন? মই নিমিত্তে না, যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে, জন আশীৰ্বাদ যাত্ৰা ইয়াৰ পৰা আৰম্ভ হৈ আছে আৰু বেলেগ কাৰণ কি হ'ব পাৰে? নিশ্চয়কৈ এয়া আছিল ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘাল আৰু মই দেখুৱাইছো 53 গৰাকী ইয়াতে দৰা কন্যা বিভিন্ন আৰ্থিক কাৰণত তেওঁলোকে বিবাহ অনুষ্ঠান আয়োজন কৰা নাছিলে আৰু আজি তেওঁলোকে এই বিবাহৰ ইয়াতে অনুষ্ঠান আয়োজন কৰিছে। মই আৰু এগৰাকী কন্যা আছে, কি নাম? জানমণি তাঁতী। কিমান দিন হ'ল বিয়া হোৱা? আজি হোৱা নাছিলে? 5 মাহ। 5 মাহ হয়। আজি আনুষ্ঠানিকভাৱে বিয়া কেনেকুৱা লাগিছে? ভাল লাগিছে। 1 নং সন্মিলন। ধৰ্মেশ্বৰ তাঁতী। হয় হয়। আজি বহুত ভাল লাগিছে। হয়। মই দেখুৱাইছো আৰু সেই আনুষ্ঠানিকভাৱে 53 গৰাকী দৰা কন্যাৰ ইয়াতে আজি সমূহীয়াভাৱে বিবাহ চলি আছে আৰু বিশেষকৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ তৎপৰতাত এই সমূহীয়া বিবাহ এই অনুষ্ঠান এনেধৰণে ইয়াতে চলি আছে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।